নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক ফ্লেমিংগো টেক্সটবুকখনৰ মাই মাদাৰ এট 66 এই পয়েমটো বুজাবলৈ চেষ্টা কৰিছোঁ। এই কবিতাটো আচলতে বেচিকেলি এজিঙৰ ওপৰত, মানুহৰ যিটো বয়স আৰু কমপ্লেক্স হিউমেন ৰিলেশ্যনশ্বিপ, এই দুটা বস্তুৰ ওপৰত, এই দুটা বিষয়বস্তুৰ ওপৰত এই কবিতাটো বেছ কৰি লিখা হৈছে। এই কবিতাটোৰ কবিজন তোমালোকে নিশ্চয় দেখিছা, কমলা দাস। কমলা দাস ৱাজ বৰ্ন ইন মালাবাৰ, কেৰেলা। অ'কে, এইখিনি কথা ইয়াত ধুনীয়াকৈ পাই যাবা এবাউট দ্য পয়েট। 1934 পৰা 2009লৈকে তেওঁৰ জীৱন পৰিক্ৰমা আছিলে। কমলা দাস এগৰাকী ইণ্ডিয়ান পয়েট আছিলে আৰু খুব ফৰমোষ্ট কবি আছিলে, খুব অগ্ৰণী কবি আছিলে। তেওঁৰ কবিতাত সদায় আমি অৰিজিনেলিটি পাওঁ, তেওঁৰ কবিতা সদায় ভাৰ্চেটাইল হয় আৰু তেওঁৰ কবিতাত এটা ইণ্ডিজেনাছ ফ্লেভাৰ থাকে, ইণ্ডিজেনাছ ফ্লেভাৰ অফ দ্য ছইল। এইখিনি বস্তু তোমালোকে জানি ল'বা। ভাৰ্চেটাইল, ভেৰিয়াছ থিমছ, অ'কে, ইণ্ডিজেনাছ ফ্লেভাৰ, এইটো যিটো মাটিৰ গোন্ধ থকা বুলি যিটো কোৱা হয়। অ'কে, কমলা দাস হেজ পাব্লিছ মেনি নভেলছ এণ্ড শ্বৰ্ট ষ্টৰিজ ইন ইংলিছ এণ্ড মালায়ালাম আণ্ডাৰ দ্য নেম অফ মাদাৰ। চি ইউজ দ্য পেন নেম। পেন নেম মানে ৰিয়েল নেমটো ইউজ নকৰে কিছুমান মানুহে, তো পেন নেম ইউজ কৰে। মাধৱী কুট্টি হিচাপে তেওঁ লিখিছিল। এতিয়া এই কবিতাটোত তেওঁ কি কৈছে চাবাচোন। কমপ্লেক্স ছাটলটিজ অফ হিউমেন ৰিলেশ্যনশ্বিপ ইন লিৰিকেল ইডিয়মছ। চ' মাই মাদাৰ এট 66 ইজ এন এক্সাম্পল অফ কমপ্লেক্স হিউমেন ৰিলেশ্যনশ্বিপ। এতিয়া এই কথাটো আমি এতিয়া ভালকৈ ডিটেইলছত ডিছকাছ কৰিম, কিন্তু বিফৰ ইউ ৰিড এইখিনি বস্তু মই পটককৈ পঢ়ি দিব বিচাৰিছোঁ। ইয়াত কৈছে চাবা, এজিং ইজ এ নেচাৰেল প্ৰচেছ। আমি সকলোৱে জানো মানুহৰ যিটো বয়স, এইটো কোনেও ধৰি ৰাখিব নোৱাৰে। আমি যিমানেই চেষ্টা নকৰোঁ কিয়, আমি যিমানেই প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰোঁ কিয়, যিমানেই আমি বিভিন্ন ধৰণৰ মেডিচিন বা বিভিন্ন ধৰণৰ তেনেকুৱা সহজলভ্য বস্তু ব্যৱহাৰ নকৰোঁ কিয়, আমি নিজৰ বয়সটোক কেতিয়াও কোনেও বাধা দি ৰাখিব নোৱাৰোঁ। মানুহৰ যিটো এজিং এটা নেচাৰেল প্ৰচেছ, আৰু এই এজিংটো মানুহৰ বাঢ়ি গৈ থাকিব। কোনোবা হয়তো দেখাত অকণমান ডেকা যেন লাগিব পাৰে, কিন্তু বয়সৰ ফালৰ পৰা তেওঁ সদায় বৃদ্ধ অৱস্থালৈ আগবাঢ়ি গৈ থাকিব। আমাক প্ৰশ্নটো সুধিছে কি যে, হেভ ইউ এভাৰ থট হোৱাট আৱাৰ এল্ডাৰলি পেৰেণ্টছ এক্সপেক্ট ফ্ৰম আছ? দিছ ইজ দ্য মেইন কুৱেশ্যন, যে আমি কেতিয়াবা ভাবিছোঁনে আমাৰ যে এল্ডাৰলি পেৰেণ্টছ আছে, আমাৰ যে বৃদ্ধ মা দেউতা আছে, তেওঁলোকে আমাৰ পৰা কি বিচাৰে? আমি সকলোৱে এদিন বৃদ্ধ হ'ম, কিন্তু আমি বৃদ্ধ হোৱাৰ আগতে আমাৰ মা দেউতা আগতে বৃদ্ধ হয়। তেওঁলোকে নিজৰ ল'ৰা ছোৱালীৰ পৰা কি বিচাৰে? আৰু এই কবিতাটোত এগৰাকী মাক আৰু এগৰাকী জীয়েকৰ মাজৰ এটা ভেৰি টাচিং যিটো এটা ৰিলেশ্যন, সেইটো খুব সুন্দৰভাৱে ইয়াত উপস্থাপন কৰিছে। এতিয়া আমি এইখিনি অকণমান চাম। ইয়াত তোমালোকে নিশ্চয় দেখিছা, পঢ়িলে গম পাবা, ইটছ এ ছিংগল চেণ্টেন্স পাংচুৱেটেড বাই কমাছ। কমা কভাৰত আছে, গোটেই হোল পয়েমটো এটা ছিংগল চেণ্টেন্সত লিখা হৈছে। আৰু এই ছিংগল চেণ্টেন্সটোৱে কি ইণ্ডিকেট কৰিছে, এই ষ্ট্ৰাকচাৰটোৱে কি ইণ্ডিকেট কৰিছে? ছিংগল থ্ৰেড অফ থট ইণ্টাৰস্পাৰ্ছড উইথ অবজাৰ্ভেশ্যন অফ দ্য ৰিয়েল ৱৰ্ল্ড এৰাউণ্ড এণ্ড দ্য ৱে দিজ আৰ কানেক্টেড টু দ্য মেইন আইডিয়া। অ'কে, যিটো মেইন আইডিয়া অফ দ্য পয়েম ইজ এজিং এণ্ড দ্য কমপ্লেক্স হিউমেন ৰিলেশ্যনশ্বিপ। এই যিটো কবিতাটোত চিন্তা কৰা হৈছে এটা ছিংগল লাইনত, সেই চিন্তাটোৱে মেইন আইডিয়াটোৰ লগত কেনেকৈ কানেক্টেড হৈ আছে সেই কথাটো আমাক ইয়াতে ক'ব বিচাৰিছে। আৰু এইখিনি ক'বলৈ যাওঁতে তেওঁৰ ৰিয়েল ৱৰ্ল্ডৰ প্ৰতি তেওঁৰ যিটো অবজাৰ্ভেশ্যনছ, যিটো নিৰীক্ষণ, যিটো তেওঁ লক্ষ্য কৰিছে, সেই কথাখিনি আমাক এই পয়েমটোত খুব ধুনীয়াকৈ ক'বলৈ বিচাৰিছে। অ'কে, লেটছ ফাইণ্ড আউট হোৱাট ইজ ছেইড ইন দ্য পয়েম। এই ছবিখন লক্ষ্য কৰিবা, দিছ ইজ এন এৰ'প্লেন, দিছ ইজ হাৰ মাদাৰ এণ্ড দিছ ইজ দ্য ডটাৰ। অ'কে, দে আৰ পাৰ্টিং অফ। চ' এজনে আনজনক বিদায় দিছে এয়াৰপৰ্টত। এইটো ছবিখনে বহু কথা কৈছে। অ'কে, লেটছ ফাইণ্ড আউট। ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচি লাষ্ট ফ্ৰাইডে মৰ্নিং, I saw my mother beside me, doze, open-mouthed,
her face ashen like that of a corpse and realized with pain. আমি এইখিনিলৈকে এতিয়া পঢ়িম. Driving from my parents' home to Cochin last Friday. Cochin বৰ্তমান আজিকালি কোচি বুলি জনা যায় আৰু কোচি হৈছে কেৰালাৰ এখন ঠাই, কেৰালা. অ'কে, এতিয়া কবিয়ে নিজৰ মাক দেউতাকৰ ঘৰলৈ হয়তো হলিডে বা কিবা বন্ধত আহিছে আৰু লাষ্ট ফ্ৰাইডে টাইম এটা মেনশ্যন কৰিছে. চ' লাষ্ট ফ্ৰাইডে তেওঁ কি কৰিব? ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন. অ'কে, মাকৰ ঘৰৰ পৰা এতিয়া নিজৰ ঘৰলৈ যাব, কোচিনলৈকে যাব লাষ্ট ফ্ৰাইডে মৰ্ণিঙত. আই চ মাই মাদাৰ, যে ড্ৰাইভিং কৰি আছিলে গাড়ীতে, কবিয়ে মাকক দেখিছে. আই চ মাই মাদাৰ বিচাইড মি, মাক তেওঁৰ ওচৰতে বহি আছিলে গাড়ীৰ ভিতৰত. মাকক দেখিছে, মাকক দেখাৰ পিছত ড'জ মানে কি? এটা শ্লিপ, লাইট শ্লিপ, টোপনি. অপেন মাউথেড, মুখখন মাকৰ মানে মেল খাই আছে. হাৰ ফেচ এচেন লাইক ডেট অফ এ কপছ, কপছ মানে হৈছে ডেড বডি, মৃতদেহ. মাকলৈ চাইছে, মাকলৈ চাওঁতে তেওঁ মাকৰ ছবিখন, মুখৰ ছবিখন দেখিছে আৰু দেখি তেওঁ কি দেখিছে? ড'জ, মাক টোপনি গৈছে. অপেন মাউথেড, মুখখন মেলি পিনি, মানুহে সাধাৰণতে মুখ মেলি কেতিয়া টোপনি, হয়তো প্ৰচণ্ড ভাগৰ বা তেনেকুৱা ৰোগীয়া মানুহেও তেনেকৈ মুখখন মেলি সাধাৰণতে টোপনি মাৰে. হাৰ ফেচ এচেন, এচেন শব্দটো কি বুজাইছে? এছৰ পৰা আহিছে ছাই, আমাৰ যিটো খৰি পুৰিলে যিটো ছাই ওলায়. চ' এইটো গ্ৰে কালাৰ, এইটো ব্ৰাইটলেছ, একেবাৰে কোনো ধৰণৰ মানে ইয়াৰ চাইন নাথাকে. আৰু কবিৰ মাক আৰু কবিয়ে নিজৰ মাকৰ মুখখনক কাৰ লগত তুলনা কৰিছে? এচেন লাইক ডেট অফ এ কৰ্পছ, এটা ডেড বডিৰ মুখৰ লগত তুলনা কৰিছে. মানুহ এটা মৰিলে ব্লাড চাৰ্কুলেশ্যন যেতিয়া বন্ধ হৈ যাব, একেবাৰে গোটেই মুখৰ পৰা আৰম্ভ কৰি গোটেই সৰ্ব শৰীৰ কি হয়? দেহটো ব্ৰাইটলেছ হৈ পৰে. অ'কে, দেয়াৰ ইজ ন' ব্ৰাইটনেছ. আৰু কবিৰ মাকৰ মুখখনো এটা মৃতদেহৰ মুখৰ লগত তুলনা কৰিছে. চ' হি ইউজড চিমিলি, অ'কে, দ্য পয়েটিক ডিভাইচ. এণ্ড ৰিয়েলাইজড উইথ পেইন, আৰু মাকৰ এই মুখখন দেখা পাই কবিয়ে কি ৰিয়েলাইজ কৰিছে? খুব দুখত ৰিয়েলাইজ কৰিছে. ডেট শ্বি ৱাজ এজ অ'ল্ড এজ শ্বি লুকড, শ্বি ৱাজ এজ অ'ল্ড এজ শ্বি লুক. এই বস্তুটো যিহেতু গোটেই কবিতাটো এটা এজিঙৰ ওপৰত লিখা হৈছে. চ' মাকক দেখা পাই তেওঁ এটা বস্তু খুব দুখত বুজি ল'লে যে মাক এতিয়া কি হৈছে? বৃদ্ধ হৈছে. বাট চুন পুট দ্য থট আৱে. অ'কে, এগৰাকী ছোৱালীয়ে নিজৰ মাকৰ লগত সদায় এটা সুন্দৰ সম্পৰ্ক গঢ়ি তোলে আৰু এই সম্পৰ্ক আজীৱন থাকে. সৰুৰ পৰাই একেবাৰে মৃত্যুলৈকে এই সম্পৰ্কটো থাকে. এগৰাকী জীয়েকে বিশেষকৈ মাকৰ মৃত্যু কেতিয়াও কল্পনা কৰিব নোৱাৰে, মাকৰ বৃদ্ধ অৱস্থাটো সহ্য কৰিব নোৱাৰে. গতিকে ইয়াতো কমলা দাসে কি কৰিছে? মাক যে বৃদ্ধ হৈছে সেইটো তেওঁ মানি ল'ব পৰা নাই, মানে এই চিন্তাটো তেওঁৰ মনত বেছি সময় ৰাখিব বিচাৰে আৰু সেইকাৰণে তেওঁ কি কৰিছে? চি পুট ডেট থট আৱে, এই চিন্তাটো তেওঁ কি কৰিছে? আঁতৰাই পঠাব বিচাৰিছে. আঁতৰাই পঠাইছিল কেনেকৈ? এণ্ড লুকড আউট এট য়াং ট্ৰিজ প্ৰিণ্টিং. কবিয়ে মাকৰ বৃদ্ধ বা ভাগৰুৱা মুখখন তেওঁ চাই থাকিব পৰা নাই আৰু সেইকাৰণে এই চিন্তাটো তেওঁৰ মনৰ পৰা আঁতৰাই পেলাবৰ কাৰণে তেওঁ খিৰিকীৰে মানে গাড়ীৰ খিৰিকীৰে বাহিৰত চাইছে. ক'ত চাইছে? লুকড আউট এট দ্য য়াং ট্ৰিজ, দ্য মেৰি চিলড্ৰেন স্পিলিং. ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইখিনি বস্তু. অ'কে, য়াং ট্ৰিজ স্প্ৰিণ্টিং, ইয়াত য়াং ট্ৰিজ আৰু এইটো আৰু মেৰি চিলড্ৰেন. য়াং ট্ৰিজ মানে সৰু সৰু গছ গছনি. সৰু সৰু গছ গছনিবিলাক কি হয়? সদায় লহপহকৈ বাঢ়ি উঠে, সদায় বাঢ়ি গৈ থাকে. আৰু মেৰি চিলড্ৰেন, এইটো আৰু মানে খুব ফূৰ্তিবাজ ল'ৰা ছোৱালীবিলাকে কি কৰিছে? দৌৰা দৌৰি কৰি আছে. এই দুইটা বস্তু, য়াং ট্ৰিজ প্ৰিণ্টিং, আমি যেতিয়া গাড়ী এখনেৰে যাওঁ তেতিয়া গছ গছনিবিলাক পিছফালে বেছি, যিমানে গাড়ীখন স্পীডত যাম পিছফালে গছ গছনিবিলাক সিমানেই মানে দৌৰি থকা যেন লাগে. এইটোৱে কি বুজাইছে? এনাৰ্জি, ইউথ, ভিগৰ বুজাইছে, যিটো এটা শক্তি, য়াং এনাৰ্জি যাক কোৱা হয়, ইউথ এনাৰ্জি বুলি আমি ক'ব পাৰোঁ. চ' তেওঁ য়াং ট্ৰিজ স্প্ৰিণ্টিং এই কণ্ট্ৰাষ্টটো ব্যৱহাৰ কৰিছে. আৰু মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ, সৰু সৰু বাচ্চাবিলাকে বা এই ফূৰ্তিবাজ ল'ৰা ছোৱালীবিলাকে কি কৰিছে? ঘৰৰ পৰা ওলাই আহি বাহিৰত দৌৰি ফুৰিছে. একেটা অৱস্থাতে কিন্তু কবিৰ মাকে খুব ভাগৰুৱা, মানে অলমষ্ট একেবাৰে টায়াৰ্ড বুলি যাক কওঁ আমি,
she is already doze, open mouthed. So এইটোৱে কি কণ্ট্ৰাষ্ট কৰিছে কবিৰ মাকৰ বয়সৰ লগত মানে বৃদ্ধ অৱস্থাৰ লগত ইয়াং এজটো অল্ড এজৰ লগত ইয়াং এজটো কম্পেয়াৰ কৰিছে বাট আফটাৰ দ্য এয়াৰপৰ্ট ছিকিউৰিটি চেক চ' এনেকৈ গৈ থাকোঁতে তেওঁলোকে কি পালে এয়াৰপৰ্ট পালে চ' এয়াৰপৰ্টত ছিকিউৰিটি চেক হয় অ'কে কিছুমান লিগেল প্ৰচিজাৰ থাকে তেওঁলোকৰ সেই চেকিংখিনি হোৱাৰ পিছত ষ্টেণ্ডিং আ ফিউ ৱেডছ আৱে আই লুকড এগেইন এট হাৰ কবিয়ে যদিও মাকৰ মুখখনৰ পৰা নিজৰ চকু আঁতৰাব বিচাৰিছিল বা মাকৰ সেই বৃদ্ধ মানে অৱস্থাটোৰ চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখিব বিচাৰিছিল কিন্তু তেওঁ পৰা নাছিল আচলতে আকৌ চাইছে মাকৰ ফালে এতিয়া মাকক কি দেখা পাইছে ৱেন দেখা পাইছে ভেৰি উইক টায়াৰ্ড লেক অফ এনথুজিয়াজিম অ'কে পেল মানে যিটো আমি হেতা পৰা বুলি কওঁ কালাৰলেছ মাকৰ মুখখন দেখিলে এনেকুৱা লাগে যেন তেওঁ খুব ভাগৰুৱা তেওঁৰ মুখত সেই ব্ৰাইটনেছটো নাই যেনেকৈ ডেকা মানুহৰ মনত ডেকা মানুহৰ মুখত যিটো সেই ব্ৰাইটনেছ থাকে তাৰমানে কবি মাক এতিয়া সম্পূৰ্ণভাৱেই এতিয়া বৃদ্ধ হৈছে আৰু কবিয়ে অৰ্থাৎ কমলা দাসে এইটো স্বীকাৰ কৰি ল'ব পৰা নাই এতিয়া আকৌ কবিৰ মাকক তুলনা কৰিছে কাৰ লগত এজ এ লেট উইণ্টাৰ্ছ মুন তো পৰীক্ষাত খুব আহে লেট উইণ্টাৰ্ছ মুন অ'কে আমি জানো যে আমাৰ ইংলিছত আমাৰ 4টা ছিজন থাকে স্প্ৰিং ছামাৰ অটাম এণ্ড উইণ্টাৰ চ' উইণ্টাৰ ইজ দ্য এণ্ড অফ এ ছিজন মানুহৰ জীৱনটোকো আমি 4টা ছিজনত ভাগ কৰি যদি লওঁ ছাপ'জ চাইল্ডহুড এডাল্টহুড বা এডাল্ট পিৰিয়ড আৰু আমি শেষৰটোক যদি উইণ্টাৰ হিচাপে লওঁ মানে আমি স্প্ৰিংটোক আমি চাইল্ডহুডৰ লগত তুলনা কৰিলোঁ ঠিক তেনেদৰে আমি ছামাৰ ছিজনটোক আমি এডাল্টহুডৰ লগত তুলনা কৰিলোঁ আৰু ঠিক এডাল্টৰ পিছৰ আৰু বৃদ্ধ অৱস্থাৰ আগৰ সময়খিনিক আমি অটামৰ লগত তুলনা কৰিলোঁ ধৰা আমি যেতিয়া ঘৰ সংসাৰ কৰি আছে ল'ৰা ছোৱালীৰ লগত সুন্দৰভাৱে টাইম কটাই আছে অটাম ছিজনটো আমাৰ এনেও ভাল আৰু অটাম ছিজনৰ পিছত আমি পালোঁ উইণ্টাৰ ছিজনত কি হয় সাধাৰণতে চাৰিওফালে ফগ মিষ্ট এনেকুৱা কুঁৱলী অ'কে চ' এইবিলাক আহে আৰু উইণ্টাৰ ছিজনটো মানুহে বৃদ্ধ কালৰ লগত তুলনা কৰে কাৰণ সেইটো হৈছে শেষ মানুহৰ গতিকে কবিৰ মাককো ইয়াতে উইণ্টাৰ ছিজনৰ মুন এটাৰ লগত তুলনা কৰিছে অ'কে উইণ্টাৰ কালৰ শীতকালৰ চন্দ্ৰটোক মানে কি হয় মানে কুঁৱলী ফগ এইবিলাকে কি কৰে ঢাকি ৰাখে আৰু সেইকাৰণে সেই চন্দ্ৰটোৰ উজ্জ্বলতাটো সেই চন্দ্ৰটোৰ ব্ৰাইটনেছটো আমি সাধাৰণতে দেখা নাপাওঁ আৰু কবিৰ মাকৰ অৱস্থাটো ঠিক তেনেকুৱা হৈছে সেই শীতকালৰ চন্দ্ৰটোৰ লগত শীতকালৰ মুনটোৰ লগত তুলনা কৰে যিদৰে শীতকালৰ মুনটোৰ কোনো ব্ৰাইটনেছ নাই কবিৰ মাকৰ মুখৰো তেনেবা কবিৰ মাকৰো তেনেকুৱা কোনো উজ্জ্বলতা নাই ভাগৰ টোপনিয়ে যেন আৱৰি ৰাখিছে এণ্ড ফেল ডেট অল্ড ফেমিলিয়াৰ এক এইটো এটা খুব ইম্পৰ্টেণ্ট ফেমিলিয়াৰ এক সেই ফেমিলিয়াৰ একটো কি মাই চাইল্ডহুডছ ফিয়াৰ এক মানে পেইন মাই চাইল্ডহুডছ ফিয়াৰ মোৰ শৈশৱৰ যিটো ভয় এতিয়া শৈশৱৰ ভয় বুলি ক'লে আমি কি বুজিছোঁ আমি সকলোৱে জানো যেতিয়া সৰু বাচ্চা এটা মাক যেতিয়া ক'ৰবাত আঁতৰি যায় তেতিয়া কোনোবাই যেতিয়া কয় তেতিয়া সেই মুহূৰ্তত কোনোবাই যেতিয়া কয় যে মা আৰু নাহে তেতিয়া বাচ্চাটোৱে কান্দিব ধৰে চ' এই যিটো মাকৰ প্ৰতি যিটো এটা মানে এটা যিটো এটাচমেণ্ট যিটো সংস্পৰ্শ এইটো সদায় তেওঁলোকৰ মানে সৰু বাচ্চাবিলাকৰ সদায় থাকে আৰু সেই ভয়টো এগৰাকী জীয়েকৰ এগৰাকী ডটাৰৰ মাকৰ প্ৰতি ডাঙৰ হ'লেও থাকে সেইটোক কৈছে ফেমিলিয়াৰ এক ফেমিলিয়াৰ এক মানে ইয়াত কি কৈছে দ্য ফেমিলিয়াৰ এক অফ লুজিং হাৰ মাদাৰ অ'কে যিটো চিৰ পৰিচিত যিটো দুখ অ'কে এগৰাকী ডটাৰৰ মাকক হেৰুৱাৰ যিটো ভয় চাইল্ডহুড ফিয়াৰ অ'কে চাইল্ডহুডতো থাকে এইটো ডাঙৰ হ'লেও এগৰাকী ডটাৰৰ থাকে কাৰণ মাকৰ লগত তেওঁলোকৰ যিটো সংস্পৰ্শ এইটো আজীৱন থাকে বুলি মই ইতিমধ্যে কৈছোঁৱেই বাট অল আই ছেইড ৱাজ কিন্তু যদিও কবিৰ কমলা দাসৰ ভয় লাগিছে মাকৰ এই মুখখন দেখি কাৰণ গম পাইছে এতিয়া হয়তো মাক আৰু বেছিদিন জীয়াই নাথাকিব বাট অল আই ছেইড ৱাজ কিন্তু মই কি কৈছিলোঁ চি ইউ চুন আম্মা তেওঁ নিজকে দুখ প্ৰকাশ কৰা নাই মাকৰ আগত এটা পজিটিভ নোট দেখাইছে যে মা তুমি দুখ কৰিব নালাগে মই সোনকালে আহিম আম্মা মই সোনকালে আকৌ তোমাক লগ কৰিম অল আই ডিড ৱাজ স্মাইল এণ্ড স্মাইল অ'কে ... তেওঁ কি কৰিছে
ইয়াত তিনিবাৰ কৈছে স্মাইল স্মাইল এণ্ড স্মাইল, খুব জোৰ কৰি যেন হাঁহিবলৈ চেষ্টা কৰিছে। ৰিপিটেশ্যন, ইউজ অফ ৰিপিটেশ্যন, অ'কে, আনাডাৰ পয়েটিক ডিভাইচ। চ' কবিৰ মাকৰ সেই বৃদ্ধ অৱস্থাটো দেখি কবিয়ে ভাবিছে হয়তো তেওঁ আৰু নিজৰ ঘৰৰ পৰা আকৌ ঘূৰি আহি মাকক দেখা পাবনে নাপাব তাত সন্দেহ আছে, আৰু সেইকাৰণে খুব জোৰ কৰি তেওঁ হাঁহিবলৈ চেষ্টা কৰিছে। মাকক বিদায় দিয়াৰ মুহূৰ্তত তেওঁ কি কৰিছে, তিনিবাৰ তেওঁ এটা শব্দ ইউজ কৰিছে, 3 times ৰিপিটেশ্যন কৰিছে, স্মাইল স্মাইল এণ্ড স্মাইল, অ'কে, হাঁহিবলৈ চেষ্টা কৰিছে যিমান পাৰে। গতিকে এইখিনিতে কবিতাটো শেষ হৈছে। ইয়াত আমি এটা বস্তু বুজিছোঁ যে যিটো আমাৰ ৰিলেশ্যনশ্বিপ, বিশেষকৈ দ্য ৰিলেশ্যনশ্বিপ বিটুইন এ ডটাৰ এণ্ড এ মাদাৰ, এই বস্তুটো খুব টাচিং হয়, এটা খুব এটাচমেণ্ট সদায় থাকে ডটাৰ আৰু মাদাৰৰ মাজত। কমলা দাসে ইয়াত এইটো বুজাব বিচাৰিছে যে এগৰাকী ডটাৰে বিয়া হৈ যোৱাৰ পিছত, আন এখন ঘৰত সংসাৰ কৰাৰ পিছত বিভিন্ন ধৰণৰ ৰেছপনচিবিলিটি থাকে। সেই ৰেছপনচিবিলিটিবিলাক সেইখন ঘৰত পূৰণ কৰিব লগা হয়। তাৰ উপৰিও নিজৰ মাকৰ প্ৰতি যিটো ৰেছপনচিবিলিটি, নিজৰ মাকৰ প্ৰতি যিটো দায়িত্ব, সেই দায়িত্বটো পালন কৰিবলগীয়া হয়। কাৰণ মাকবিলাকৰ বৃদ্ধাৱস্থাত আটাইতকৈ দুখৰ সমভাগী বা আটাইতকৈ সংগী হৈ পৰে এগৰাকী জীয়েক, আটাইতকৈ বেছি। নিজৰ পুত্ৰবিলাকো হয়, কিন্তু এগৰাকী জীয়েক হৈছে মাকৰ আটাইতকৈ বেষ্ট পাৰ্টনাৰ। চ' এই কবিতাটোত এইটোৱে আচলতে কথা ক'বলৈ গৈছে যে কমপ্লেক্স হিউমেন ৰিলেশ্যনশ্বিপ কিমান আচলতে টান কথা এগৰাকী ছোৱালী হোৱাটো, নিজৰ মাকক আঁতৰি থাকি, নিজৰ মাকৰ পৰা আঁতৰি থাকি আন এখন ঘৰৰ দায়িত্ব ল'বলগীয়া হয়, আৰু সেই ঘৰৰ দায়িত্ব লৈও নিজৰ মাকক কিন্তু আকৌ বহুত মানে কি কৰিবলগীয়া হয়, চোৱা চিতা কৰিবলগীয়া হয়। কিছুমানে চোৱা চিতা কৰিব পাৰে, কিছুমানে নোৱাৰে, অ'কে। চ' এইখিনিয়ে মেইন কথাখিনি ইয়াত। আমি কুৱেশ্যন আনচাৰ্ছখিনিও পিছত ডিছকাছ কৰিম। তোমালোকে কমেণ্ট বক্সত জনাবা, কিবা যদি ভুল হৈছে তাৰ বাবে তোমালোকে কমেণ্ট বক্সত ছাজেশ্যন দিবা। থেংক ইউ ফৰ টুডে।